নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বাৰু আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আৰু কথা হ'ল কি যে মোৰ যে এটা হোৱাটছআপ গ্ৰুপ আছিলে, আপোনালোকে গম পায়েই যে সেই গ্ৰুপটোত ইতিমধ্যে আমাৰ হোৱাটছআপৰ পৰা এটা সীমা দি থোৱা হৈছে যে এটা হোৱাটছআপ গ্ৰুপত 1024 জন সদস্যহে অন্তৰ্ভুক্ত হ'ব পাৰে। আৰু সেই সদস্য অন্তৰ্ভুক্তিটো আমাৰ প্ৰায় এক মাহ আগতেই হৈ গৈছে। কেতিয়াবা কোনোবা সদস্য ওলাই গ'লে আকৌ নতুন সদস্য নিজে নিজে তাত লিংকটোৰ জৰিয়তে সোমাই যায়। কিন্তু আপোনালোকে মোক প্ৰত্যেকটো ভিডিঅ'তে মোক কমেণ্ট কৰে আপোনাৰ গ্ৰুপটোত লৈ লওক, মোক আকৌ ব্যক্তিগতভাৱে মেছেজ কৰি কয় যে গ্ৰুপটোত লৈ লওক। কিন্তু মোৰ সেইটো অকণমান অসুবিধা আছে যে গ্ৰুপটোত মই আপোনালোকক ল'ব নোৱাৰোঁ, কাৰণ তাত সীমাই আছে 1024 জন। আৰু প্ৰতিটো মুহূৰ্ততে কোনোবা এজন ওলালে কোনোবা এজন নিজে নিজে তাত লিংকৰ জৰিয়তে সোমাই থাকে। গতিকে মই কাৰোবাক জইন কৰি দিয়াৰ মানে সময়লৈ নহয়গৈ আৰু। গতিকে সেই ক্ষেত্ৰত কিছু অসুবিধা কথাখিনি বুজি আপোনালোক সকলোৰে কথাবিলাক মই বুজি পালোঁ। আৰু সেই কথাবিলাকৰ ওপৰত মই মানে ভিত্তি কৰি মই এটা হোৱাটছআপ চেনেল খুলি দিলোঁ। আজি খুলিছোঁ অৱশ্যে। হোৱাটছআপ চেনেলটো যেতিয়া খোলা হ'ব, সেই চেনেলটোত আচলতে বহুত মানুহ একেলগে জইন হ'ব পাৰিব, বা চেনেলটো ছাবস্ক্ৰাইব ঠিক নহয় আৰু জইন লিংকত গৈ জইন হ'ব পাৰিব। আৰু সেই চেনেলটোৰ লিংকটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। তেতিয়া আপোনালোকে তাতে গৈ লিংকটো টিপি দিলে মোৰ সেই চেনেলটোত আপোনালোকে জইন হৈ থাকিব পাৰিব, হোৱাটছআপ চেনেলটোত। এতিয়া হোৱাটছআপ চেনেলটোনো মই কিয় খুলিছোঁ, বা হোৱাটছআপ চেনেলটোত আমাৰ কি কথা হয়? আপোনালোকৰ মনত চাগে সন্দেহ আছে যে সন্দেহ ভাৱ এটা হয়, বা কৌতূহল এটা আছে যে তেওঁৰ হোৱাটছআপ গ্ৰুপটোত কি কথা পাতে তেওঁলোকে। তো ইয়াতে মই আপোনালোকক বুজাই দিওঁ যে হোৱাটছআপ চেনেলটোত বৰ বিশেষ একো আমাৰ ইয়াতে নহয়। হোৱাটছআপ গ্ৰুপটোত আমাৰ এটাই হয় যে যিখিনি সময়ত মই হনুমান চালিচাখন পঢ়োঁ, মই নিজৰ কাৰণে বা আপোনালোকৰ কাৰণে যে তেল কলিতা দি মই হনুমান চালিচা পঢ়োঁ, সেই সময়খিনিত যেতিয়া মই প্ৰাৰ্থনা কৰিব ওলাওঁ, তাৰ আগে আগে ধূপ চাকি তেল দিয়াৰ পিছ মুহূৰ্তত, চালিচা পঢ়াৰ আগ মুহূৰ্তত মই এখন ফটো দি দিওঁ, কেতিয়াবা এটা ভিডিঅ' দি দিওঁ যে মই এতিয়া সেৱা কৰিব ওলাইছোঁ, হনুমান চালিচা পঢ়িব ওলাইছোঁ, আপোনালোকেও এইকণ সময়তে সেৱা কৰিব। আৰু সেই যে গোটেই অসমৰ 1024 জন মেম্বাৰ মোৰ এই গ্ৰুপটোত সোমাই আছে, 1024 জন মেম্বাৰে একে সময়তে অসমৰ ফালৰ পৰা সেৱা কৰে হনুমানজীক। গতিকে সেই সময়খিনি আচলতে খুব ভাল সময়। কেতিয়াবা ৰাতি 10টাও বাজে, কেতিয়াবা সন্ধিয়া 6টা বাজে, যিখিনি সময়ত মই চালিচা পঢ়োঁ, যিখিনি সময়ত মই প্ৰাৰ্থনা জনাওঁ। আৰু সেইখিনি কৰাৰ লগে লগে আপোনালোকে মোৰ সৈতে সংযুক্ত হৈ থাকে। আৰু গ্ৰুপটোত মই দেখিছোঁ যে কোনো লোকৰ যদি সদস্যৰ কিবা অসুবিধা হয়, তেওঁলোকে তাত জনায়, ইজনে সিজনে কথাবিলাক জনাবলৈ চেষ্টা কৰে। মই নজনা কথাটো কোনোবা এজন অন্যও জনাই দিয়ে। সেই হিচাপে গ্ৰুপটো আমাৰ বাঢ়ি গৈ আছে। গ্ৰুপটোৰ সংখ্যাটো আমাৰ যথেষ্ট ভাল লাগিছে, আৰু থাকিও কিবা এটা মানে ভাল লাগে, যেন আমি হনুমানজীৰ কোনোবা এটা মন্দিৰতে সোমাই আছোঁ, তেনেকুৱা যেন লাগে। এতিয়া যিহেতু মই মেম্বাৰখিনি বঢ়াব নোৱাৰোঁ, সকলোৱে মোক অনুৰোধ কৰি থাকে, গতিকে মই এটা চেনেল খোলা হ'ল। সেই চেনেলটোতো মই যিখিনি সময়ত প্ৰাৰ্থনা কৰিম, যিখিনি সময়ত মই সেৱা কৰিম, সেই সময়ৰ মই ফটো বা ভিডিঅ' সেই চেনেলটোত দি দিম। আৰু সেইখিনি সময়তে আপোনালোকে চেনেলটো চাই আপোনালোকে প্ৰাৰ্থনা সেৱা জনাব পাৰিব। আৰু সেইটো খুব ভাল আচলতে মই পদক্ষেপ লৈছোঁ আপোনালোকৰ কাৰণে। আৰু আপোনালোকেও এই ভিডিঅ'টোৰ তলতে যিটো লিংক দিয়া হ'ব, সেই লিংকটোত আপোনালোকে জইন বা ভিউ বুলি কৰিলেই আপোনালোকে চেনেলটোত জইন হ'ব পাৰিব। আৰু ইয়াতে কোনো ধৰণৰ কোনোবাই সোধে জইনৰ কাৰণে ফিজৰ কথা, কিবা কথা একো নাই। আপোনালোকে খালি মোৰ লগত জড়িত হৈ থাকিব। যিখিনি সময়ত মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, আপোনালোকে একেলগে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিব পাৰিব। আৰু তেনেকৈ বহুত লোকৰ সমস্যা সমাধান হৈছে, আৰু সেইটো সঁচাকৈ খুব শুভ লক্ষণ আচলতে। এতিয়া আহোঁ মূল কথালৈ, যে থাম্বনেইল দেখি আপোনালোকে গম পাইছেই, ওপৰত লিখিছোঁ যে সংকল্প লওঁতে আপোনালোকে কি ভুল কৰি আছে। আৰু সংকল্প আপোনালোকে এনেকুৱাকৈ কথাবিলাক লৈ লৈছে যে সংকল্প মানে অকণমান ধেমালি টাইপ হৈ গৈছে। কিন্তু সংকল্প, মই আপোনালোকক কৈছোঁ যে সংকল্প বিষয়টো এক বেলেগ এটা বিষয়, আৰু হনুমান চালিচা সদায় পঢ়া বিষয়টো বা ভগৱানক আমি কিবা এটা বিচৰা বিষয়টো এটা বেলেগ বস্তু। গতিকে আপোনালোকে এটা কথা মনত থিৰাং কৰি ল'ব যে আপোনাৰ জীৱনত এনে কি ডাঙৰ সমস্যা আহিছে, যিটো সমস্যাৰ কাৰণে আমি এবাৰ সংকল্প ল'ম। এতিয়া সংকল্প লোৱাৰ বিধিখিনি মোৰ আগৰ ভিডিঅ'ত আপোনালোকে পাবই। কিন্তু এইখিনিতে এইটো কথাহে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি, যে আপোনালোকে যে মোক কয় যে আপোনাৰ ভিডিঅ' চাই মই এতিয়ালৈকে 5বাৰ সংকল্প ল'লোঁ, কোনোবাই কয় এতিয়ালৈকে মই 3বাৰ সংকল্প ল'লোঁ, বা মই সংকল্প লৈ আছোঁ, আকৌ কেতিয়া ল'ম। সংকল্প বিষয়টো আচলতে তেনেকুৱা
নহয়। সংকল্প হৈছে আপোনাৰ আৰু হনুমানজীৰ মাজত এটা পবিত্ৰ সম্পৰ্ক বা আপুনি তেওঁক কিবা এটা বিচাৰিছে নিজৰ গুৰু মানি আৰু তেওঁ সেইটো যিমান পাৰে তেওঁৰ ফালৰ পৰা আপোনাক কৰি দিবলৈ চেষ্টা কৰে। ইয়াতো কিছুমান কণ্ডিশ্যন থাকিব। এতিয়া হয়নে নহয়? এতিয়া আপুনি বিৰাট ডাঙৰ কিবা এটা বিচাৰিব নোৱাৰে যে তেওঁ আপোনাক সমাধান কৰি দিব। মই মানে যিটো আচলতে পচিবল, যিটো সমাধান হৈ গ'লে আপোনাৰ সমাজেও যেন নাভাবে যে ইয়াৰ লগত একদম ডাঙৰ চমৎকাৰ হৈ গ'ল, তেনেকুৱা নহয়। আচলতে আপুনি ধৰি লওক আপোনাৰ বেংকত এটা লোন ল'ব বিচাৰি আছে, আপোনাৰ সকলো কাগজ পত্ৰ ঠিক আছে, কিন্তু আপোনাৰ কামটো নহয়, কোনো কাৰণে নহয়, কিবা ক্ষেত্ৰত আপোনাৰ বস্তুটো ৰৈ যায়, আপোনাৰ মেনেজাৰজনে আপোনাৰ কামটো গুৰুত্ব দিয়া নাই, আপুনি পইচা আপোনাক খুব বেছি জৰুৰী হৈ আছে, তেতিয়া আপুনি সেই সংকল্পটো লওক। তেতিয়া আপোনাৰ কি হ'ব, সেই সংকল্প লোৱাৰ পিছত সেই মেনেজাৰজনে বা যোনেই নহওক আপোনাৰ আৰু তেওঁৰ মাজত যিটো সম্পৰ্কটো হ'ব, তাৰপিছত সেই বাটটো তেওঁৰ মুকলি হৈ যাব আৰু তেওঁ নজনাকে আপোনাৰ কামটো কৰি দিব। আপোনাৰে যোগ্যতা আছে, আপুনি কৰিবলগীয়া কাম, কিন্তু কেতিয়াবা কিছুমান বাধা থাকে আৰু সেয়ে তেনেকুৱা ধৰণৰ কথাবিলাক হৈছে সংকল্প। আপোনাৰ খুব ডাঙৰ এটা বেমাৰ হৈছে, আপুনি ভাবিছে যে এই বেমাৰটো মোৰ হ'ব নালাগিছিল, এতিয়া মোৰ কি হ'ব, মোৰ পৰিয়ালটো কেনেকৈ চলিব, তেনে ক্ষেত্ৰত আপুনি সংকল্প লওক। আপোনাৰ মাটি বাৰী বিক্ৰী কৰিব লগা হৈছে, মাটি বাৰী বিক্ৰী নহয়, এনেই বিক্ৰী নহয়, সেইটো কথা ভাবি আপুনি সংকল্প লওক। আপোনাৰ ঘৰ এটা বনাব লগা হৈছে, সেই ঘৰটো আপুনি যিমান চেষ্টা কৰিলেও আপুনি ঘৰটো বনাব পৰা নাই, তেনেকুৱা কিছুমান উদ্দেশ্য লৈ আপোনালোকে সংকল্প লওক, এবাৰেই লওক। আপুনি এইটো নহয় যে আপুনি 11 দিনৰ সংকল্প ল'লে, আপোনাৰ কামটো মই কোৱাৰ কাৰণে মই যে কৈছিলোঁ আপোনাৰ সোনকালে হৈ যাব, আপোনাৰ কামটো নহ'ল, আকৌ নেক্সট মঙলবাৰে আকৌ সংকল্প ল'লে, আকৌ নহ'ল, আকৌ সংকল্প ল'লে। এইটো নহয় আচলতে। সংকল্প আপোনালোকে এবাৰেই লওক, ধুনীয়াকৈ লওক, ভগৱানক মাতক, নিয়মখিনি মই আগতেই কৈ থৈছোঁ। তেনেকৈ আপোনালোকে সংকল্প লৈ ধুনীয়াকৈ ভগৱানক মাতিলে, হনুমানজীক মাতিলে, আপোনাৰ কথাখিনি তেওঁ কথাখিনি বুজি আপোনাৰ কামখিনি তেওঁ কৰি দিব। কেতিয়াবা অকণমান সোনকাল হয়, কেতিয়াবা কিছু কাৰোবাৰ দেৰি হয়, তাৰ কাৰণে আপোনালোকে আকৌ সংকল্প লোৱাৰ কোনো প্ৰয়োজন আচলতে নাই। আৰু বাৰে বাৰে সংকল্প লৈ থকাটো এটা বেয়াহে লক্ষণ, এইটো শুভ লক্ষণ নহয় যে আপোনাৰ এই কামটো হৈ গ'ল, নেক্সট আকৌ আপোনাকে এটা সংকল্প ল'ব লাগে, নেক্সট আকৌ এটা লওক, সেইটো কথা নহয়। আপুনি কাম কৰক, আপুনি কৰ্ম কৰক, আপুনি কৰ্ম কৰিলে আপোনাৰ উপাৰ্জন হ'ব, সেই উপাৰ্জনে আপুনি নিজৰ কামখিনি কৰক। এই ভগৱানক আপুনি প্ৰত্যেকটো বাৰতে আপুনি আপোনাৰ কামখিনি কৰি দিবলৈ বাধ্য কৰাই নাথাকিব। এইটো এটা বৰ বেলেগ এটা বিষয়। সংকল্প এতিয়া অকণমান ধেমালি ধৰণৰ হৈ গৈছে যে মই সংকল্প লৈ লওঁ। ইমান বেছি ভিডিঅ' হৈ গৈছে ইউটিউবত যে সংকল্প। এতিয়া মোক ফোন কৰিলে মানুহে কয় মই সংকল্প ল'লোঁ, মই ইমান তাৰিখৰ পৰা সংকল্প ল'ম। কিন্তু আচলতে আপুনি বুজি ল'ব যে আপুনি সংকল্প ল'বলগীয়া আপোনাৰ জীৱনত কি প্ৰব্লেম আহিছে বা আপোনাক এনে কি বস্তু প্ৰয়োজন হৈছে যে আপুনি সহজে নাপায়, যিটো আপুনি হনুমানজীক সংকল্প ল'লে আপুনি পোৱাৰ সম্ভাৱনা আছে। গতিকে সেই কথাবিলাক আপোনালোকে জানি বুজি লৈ ধুনীয়াকৈ সংকল্প লওক। এনেকৈ সংকল্পৰ নামত, ভগৱানৰ নামত তেওঁক বাধ্য কৰাই প্ৰত্যেক 3 দিনৰ মূৰে সংকল্প লৈ তেনেকুৱা কৰাৰ প্ৰয়োজন নাই। মই আপোনালোকক কৈছোঁ, প্ৰত্যেক দিনাই এবাৰকৈ মাত্ৰ আপুনি হনুমান চালিচাখন পঢ়ক, তেতিয়াই আপুনি জীৱনৰ সকলো সমস্যাৰ সমাধান পাব। মাত্ৰ এবাৰ পঢ়ক, সদায় পঢ়ক। এই সংকল্প লৈ আপুনি যদি 3 দিন সংকল্প লৈ কামটো হৈ যায়, আপুনি এৰি দিয়ে, আকৌ আপোনাৰ প্ৰব্লেম আহিব। গতিকে ভগৱানৰ ভক্তিটো তেনেকুৱা নহয় যে আপুনি কিবা এটা পাবৰ কাৰণেহে আপুনি কৰিছে, আপুনি পিছত এৰি দিব। আপুনি সদায় মাতি থাকক, প্ৰব্লেম আহিলে সংকল্প লওক, এনেই আপুনি সদায় ধুনীয়াকৈ মাতক। তেওঁক আপুনি যেতিয়াই তেতিয়াই মাতিব পাৰে। মই ইয়াতে বহিও তেওঁক স্মৰণ কৰিব পাৰোঁ। মই ক'ৰবালৈ বাছত গৈ থাকোঁতেও বা গাড়ীত গৈ থাকোঁতেও তেওঁক মাতিব পাৰোঁ, তেতিয়াও মই চালিচা পঢ়িব পাৰোঁ। কিন্তু যেতিয়া আমি নিৰ্দিষ্ট এটা ঠাইত থাপনাখনৰ সন্মুখত বহি ধূপ চাকি তেল জ্বলাই ধুনীয়াকৈ যেতিয়া আমি তেওঁক মাতোঁ, সেই কথাটো অকণমান সুকীয়া হয়। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে তেনেকৈ কৰক। ইয়াত বেছি আপোনালোকে কনফিউজন আনিবলৈ প্ৰয়োজন নাই, বেছি চিন্তা কৰিবলৈ প্ৰয়োজন নাই। এতিয়া আজিও আমাৰ তেজপুৰতে নিমন্ত্ৰণ আছে, মোক সদায় তেনেকৈ নিমন্ত্ৰণ থাকে, কিন্তু সদায় মই ল'বলৈ অকণ অসুবিধা হৈ আছে। সকলোখিনি জানি বুজি মই সুবিধা মতে তেনেকৈ কৰি আছোঁ। আৰু দূৰলৈ যোৱাটো মই যিহেতু অকণমান বন্ধ কৰিছোঁ, তথাপিও বহুত দূৰ দূৰণিৰ পৰা খবৰ আহি আছে, মোৰ ঘৰলৈ আলহী আহিছে, তেওঁলোকে মোক নিমন্ত্ৰণ জনাই আছে। মই ঠিক তেনেধৰণে মিলাই ল'ম, মিলাই পেলাই আপোনালোকক জনাম। আৰু পৰাপক্ষত আপোনালোকে নিজে কৰি থাকক, নিজে কৰিলে খুব সুন্দৰকৈ আপোনালোকে ৰিজাল্ট পাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকক সকলোৰে পুনৰ কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে এৰিছোঁ। আৰু লগতে যদি মোৰ গ্ৰুপটোত বা মোৰ চেনেলটোত জইন হ'বলৈ মন যায়, তেনেহ'লে আপোনালোকে এই তলত থকা এই ডেছক্ৰিপশ্যনত লিংকটোত ক্লিক কৰিব। আৰু এৰিছোঁ এতিয়া, ধন্যবাদ।